যিকোনো মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাক এই বিজেপিৰ লোকসকলে তেওঁলোকৰ পদত্যাগ বিচাৰিব পাৰে। বিজেপিৰ ভিতৰতে তেওঁ অপ্ৰিয় হৈ গৈছে আৰু সেইকাৰণে তেওঁ আজি এই ধৰণে অসংলগ্ন কথা বতৰা আৰম্ভ কৰিছে। অতি শীঘ্ৰেই পতন হ'ব মুখ্যমন্ত্ৰী হিমন্তৰ। 2024 পূৰ্বে মুখ্যমন্ত্ৰী পদ এৰিব লাগিব হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ কাম কাজত অতিষ্ঠ হৈছে বিজেপিৰ শীৰ্ষ নেতৃত্ব। সাংসদ ৰকিবুল হুছেইনৰ চাঞ্চল্যকৰ মন্তব্য। যিকোনো মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাক এই বিজেপিৰ লোকসকলে তেওঁলোকৰ পদত্যাগ বিচাৰিব পাৰে। বিজেপিৰ ভিতৰতে তেওঁ অপ্ৰিয় হৈ গৈছে আৰু সেইকাৰণে তেওঁ আজি এই ধৰণে অসংলগ্ন কথা বতৰা আৰম্ভ কৰিছে। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থাকিলে ভয়ংকৰ হ'ব অসমৰ পৰিস্থিতি। মুখ্যমন্ত্ৰীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী। দিছপুৰ থানাত 18টা বিৰোধী দলৰ গোচৰ। সাম্প্ৰদায়িক বিষ-বাষ্প বিয়পাই অসমক অস্থিৰ কৰিবলৈ চেষ্টা চলাই আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মানসিক সন্তুলন হেৰাই পেলোৱা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী পদত থকাটো সৰ্বসাধাৰণ ৰাইজৰ বাবে বিপদজনক। নিজকে বলীয়া কুকুৰ বুলি ঘোষণা কৰে এজন ব্যক্তিয়ে কেনেকৈ মুখ্যমন্ত্ৰীৰ চকীত বহি থাকিব পাৰে? কথাই প্ৰতি হিন্দু মুছলমানৰ মাজত সংঘাত লগাবলৈ চেষ্টা চলোৱা এনে এজন ব্যক্তিক আৰক্ষীয়ে এই পৰ্যন্ত কিয় গ্ৰেপ্তাৰ কৰা নাই? এই অভিযোগ অসমৰ 18টাকৈ ৰাজনৈতিক দলৰ দ্বাৰা গঠিত বিৰোধী ঐক্য মঞ্চৰ। মহানগৰীৰ দিছপুৰ থানাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি বিৰোধী ঐক্য মঞ্চই দাবী কৰে যে ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা 61, 196 আৰু 35/2 বিধি অনুসৰি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ কৰিব লাগে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু অজাপৰ সভাপতি লুৰুণজ্যোতি গগৈৰ নেতৃত্বত বিৰোধী ঐক্য মঞ্চই দিছপুৰ থানাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ তৰাৰ পিছত বৃহস্পতিবাৰে ৰাজ্যপালক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰীক অপসাৰণৰ দাবী তোলে। মুখ্যমন্ত্ৰীয়ে পদে পদে সংবিধান উলংঘা কৰি অহাৰ অভিযোগ তুলি স্মাৰক পত্ৰখনত উল্লেখ কৰা হৈছে যে এনেকুৱা এজন অস্থিৰ ব্যক্তি মুখ্যমন্ত্ৰী পদত থকাটো সমগ্ৰ ৰাজ্যবাসীৰ বাবে বিপদজনক। আনহাতে ৰাজ্যপালৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা স্মাৰক পত্ৰত বিৰোধী ঐক্য মঞ্চই মুখ্যমন্ত্ৰী হিমন্ত আৰু তেওঁৰ পৰিয়ালৰ সকলো সা সম্পত্তিৰ তদন্ত দাবী কৰে। উচ্চতম ন্যায়ালয়ৰ এগৰাকী কৰ্তব্যৰত ন্যায়াধীশৰ জৰিয়তে এই তদন্ত হ'ব লাগে বুলিও স্মাৰক পত্ৰখনত দাবী কৰা হৈছে। সন্মিলিত বিৰোধীৰ এই কাৰ্যসূচীত উপস্থিত থাকি সাংসদ ৰকিবুল হুছেইনে কয় যে যিকোনো মুহূৰ্ততে পতন হ'ব পাৰে মুখ্যমন্ত্ৰী হিমন্তৰ চৰকাৰ। সমগ্ৰ অসমবাসীৰ লগতে বিজেপিৰ নেতৃত্বইও মুখ্যমন্ত্ৰী হিমন্তৰ কাম কাজত স্তম্ভিত হৈ পৰা বুলি উল্লেখ কৰি সাংসদগৰাকীয়ে কয় যে 2024 চনৰ পূৰ্বে মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰিব লাগিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আমাৰ এটা উগ্ৰ মিঠা উগ্ৰ তিতা দুইটা বৰবিধ। আমি আগতে কৈ আহিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ একমাত্ৰ কাৰ্য কৰিছে যিকোনো প্ৰকাৰে তেওঁ ক্ষমতা নষ্ট কৰিব। বদৰুদ্দিন আজমল ডাঙৰীয়াৰ ভূমিকাত উঠি তেওঁ যে ৰাজনীতি কৰিব বিচাৰিছে সেই কথা এটাকে প্ৰমাণ হৈছে। তেওঁ যেনেকৈ যোৰহাটত গৌৰৱ গগৈ জিকাৰ পাছত তেওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া অস্থিৰ হৈ পৰিছে, ঠিক একেদৰে ধুবুৰীত বদৰুদ্দিন আজমল ডাঙৰীয়া নিজৰ মানুহ এটা হৰাৰ কাৰণে তেওঁ অস্থিৰ হৈ পৰিছে। তাৰ প্ৰমাণ হিচাপে আজি আমি একেবাৰে জনপ্ৰিয় আমাৰ অসমৰ নিয়মীয়া বাৰ্তাৰ কাকতৰ প্ৰথম পৃষ্ঠাত যদি আপুনি চায়, বদৰুদ্দিন আজমল ডাঙৰীয়াই মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগ ধৰি তেওঁ স্মাৰকপত্ৰ প্ৰদান কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক বহুতে বিচাৰি নাপায়, এই সময়ত তেওঁ এপইণ্টমেণ্ট নিদিয়ে, কিন্তু বদৰুদ্দিন আজমল ডাঙৰীয়া তেওঁ এইকেইদিনতে দুবাৰ তিনিবাৰকৈ লগ পাই পেলাই তেওঁ স্মাৰকপত্ৰ লৈছে। তাৰমানে তেওঁ দুইটা বৰবিধ উগ্ৰ মিঠা উগ্ৰ তিতা গোটেইকেইটা একলগ হৈছে। ৰাইজে বুজি পাইছে ক্ষমতা যোৱাৰ ভয়ত মুখ্যমন্ত্ৰী ডাঙৰীয়া ধ্বস্তমান হৈ গৈছে। এই ক্ষমতা কোনো বিৰোধী ঐক্য মঞ্চই তেওঁ ক্ষমতাৰ পৰা আঁতৰাব নালাগে। বিজেপিৰ মাজতে তেওঁ এটা অস্থিৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু সেইকাৰণে যিকোনো মুহূৰ্তত যে চৰকাৰখন ভাঙিব তাৰ কথাখিনি তেওঁ ইণ্টেলিজেন্সৰ যোগেদি গম পাইছে। ক্ষমতাত থাকিলে বহু কথা গম পোৱা যায়। 15 বছৰ আমি ক্ষমতাত আছিলোঁ, আমি গম পাওঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই গম পাইছে যে যিকোনো মুহূৰ্তত তেওঁ চৰকাৰ ভাঙিব পাৰে। সেইকাৰণে তেওঁ অসংলগ্ন কথাৰে এক অস্থিৰ পৰিৱেশৰ সৃষ্টি কৰি
এই চৰকাৰখন বৰ্তাই ৰখাৰ এক চেষ্টা কৰিছে আৰু আপোনালোকৰ উপস্থিতি আজিও দেখিছোঁ সাংবাদিক ভৰি পৰিছে গম পাইছে ৰাইজে যে আজি এই চৰকাৰখন অস্থিৰ হৈছে যিকোনো মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাক এই বিজেপিৰ লোকসকলে তেওঁলোকৰ পদত্যাগ বিচাৰিব পাৰে বিজেপিৰ ভিতৰতে তেওঁ অপ্ৰিয় হৈ গৈছে আৰু সেইকাৰণে তেওঁ আজি এই ধৰণে অসংলগ্ন কথা বতৰা আৰম্ভ কৰিছে এগৰাকী মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এনেদৰে ৰাজ্যৰ 18টাকৈ বিৰোধী দলে থানাত গোচৰ তৰা আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ সা সম্পত্তিৰ তদন্ত দাবী কৰা কাৰ্যই ৰাজ্যৰ লগতে দেশৰ ৰাজনীতিতো ব্যাপক চৰ্চা লাভ কৰিছে নিউজ ডেস্ক ৰিপৰ্ট NV Live আজি এই চৰকাৰখন অস্থিৰ হৈছে যিকোনো মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাক এই বিজেপিৰ লোকসকলে তেওঁলোকৰ পদত্যাগ বিচাৰিব পাৰে বিজেপিৰ ভিতৰতে তেওঁ অপ্ৰিয় হৈ গৈছে আৰু সেইকাৰণে তেওঁ আজি এই ধৰণে অসংলগ্ন কথা বতৰা আৰম্ভ কৰিছে